জনাইছো ষ্টুডিঅ'ত মই পণ্ডিতা বানত নামি বানপীড়িত ৰাইজক সহায়ৰ হাত আগবঢ়ালে বদৰুদ্দিন আজমলে সাহায্য আগবঢ়ালে 2 কোটি টকাৰ সাহায্য আগবঢ়ালে যেহেতু কালিৰ ভাগতে সদনৰ মজিয়াতে ডাঙৰ ঘোষণা কৰিছিল বদৰুদ্দিন আজমলে 2 কোটি টকাৰ সাহায্য আগবঢ়াব বুলি উল্লেখ কৰিছিল আৰু তাৰ পাছতে নিজেই সেই স্থানত উপস্থিত হৈ বানপীড়িত লোকক সাহায্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে প্ৰথমে দৃশ্যাংশৰ সহায় দেখিবলৈ চেষ্টা কৰিছে এনেদৰে এতিয়া বানপীড়িত ৰাইজৰ মাজত উপস্থিত হৈ বদৰুদ্দিন আজমলে সাহায্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে এনেদৰে সকলো লোকৰ মাজতে এনেদৰে সহায়ৰ হাত হৈ থিয় দিলে বদৰুদ্দিন আজমলে এনেদৰে সহায় কৰিলে সকলো বানপীড়িত ৰাইজক যেহেতু শিৱসাগৰত উপস্থিত হৈছে বদৰুদ্দিন আজমলে আৰু শিৱসাগৰত উপস্থিত হোৱাৰ লগে লগে এনেদৰে সকলোবোৰ সাহায্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে যেহেতু এতিয়া অসহায় হৈ পৰিছে নিজৰ ঘৰ দুৱাৰ সকলো হেৰুৱাই এনেদৰে অসহায় হৈ পৰিছে অসহায় জীৱন যাপন কৰিবলগীয়া হৈছে একাংশ লোকে থাকিবলৈ খাবলৈ যেন ঠাই নোহোৱা হৈছিল এটুপি পানীৰ বাবেও যেন চিন্তা কৰিবলগীয়া হৈছিল আৰু তাৰ পাছতে এনেদৰে বদৰুদ্দিন আজমলে সেই স্থানত উপস্থিত হৈ এনেদৰে সাহায্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে সকলো লোককে সাহায্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু 2 কোটি টকাৰ সাহায্যৰে বিতৰণ কৰিছে সামগ্ৰী তথা খাদ্য ৰেচন প্ৰতিটো বানপীড়িত এলেকাত বিতৰণ কৰা হ'ব সাহায্য এনেদৰে উল্লেখ কৰিছে বদৰুদ্দিন আজমলে উল্লেখ কৰিছে যে প্ৰতিটো বানপীড়িত এলেকালৈ যোৱা হ'ব প্ৰতিটো বানপীড়িত এলেকাত এনেদৰে সকলো লোককে সাহায্য প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰা হৈছে আৰু এনেদৰে উপস্থিত থাকি সহায় আগবঢ়োৱা পৰিলক্ষিত হৈছে সাহায্য বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলে 2 কোটি টকাৰ সাহায্যৰে বিতৰণ কৰিছে সামগ্ৰী তথা খাদ্য ৰেচন দুৰ্গতৰ কাষত উপস্থিত হৈছে সেই বদৰুদ্দিন আজমল কালিৰ ভাগত যেটো এনেদৰে উল্লেখ কৰিছিল সদনৰ মজিয়াতে উল্লেখ কৰিছিল বদৰুদ্দিন আজমলে যে কালিৰ ভাগতে 1 কোটি টকাৰ সাহায্য প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত পুনৰ 1 কোটি টকাৰ সাহায্য প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰিছিল আৰু তাৰ পাছতে এনেদৰে সাহায্য প্ৰদানৰ অৰ্থে এনেদৰে শিৱসাগৰত উপস্থিত হৈ একাংশ বানপীড়িত লোকৰ শিবিৰে গৈ উপস্থিত হৈ এনেদৰে সাহায্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ এনেদৰে ঘটনা বা সমগ্ৰ এনে ধৰণৰ পৰিস্থিতি পৰিদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে চৌপাশে এতিয়া যেহেতু অসহায় অৱস্থাত এনেদৰে সকলো লোকৰ মাজতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে তাৰ পাছতে বানত নামি এনেদৰে বানপীড়িত লোকক সাহায্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলে এনেদৰে সাহায্য বিতৰণ কৰিছে আৰু যেহেতু এতিয়া অসহায় হৈ পৰিছে বহু লোক এনেদৰে অসহায় হৈ পৰা দেখিবলৈ পোৱা গৈছে চৌপাশে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতে বদৰুদ্দিন আজমলে এনেদৰে সহায়ৰ হাত হৈ থিয় দিলে একাংশ বানপীড়িত লোকৰ মাজত চৌপাশে হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱাৰ পাছতে এনেদৰে এতিয়া চৌপাশে যেন অসহায় অৱস্থাৰ সৃষ্টি হোৱাৰ পাছতে বদৰুদ্দিন আজমলে সহায়ৰ হাত হৈ থিয় দিয়া পৰিলক্ষিত হৈছে প্ৰতিজন এনেদৰে বানপীড়িত লোককে সহায়ৰ হাত আগবঢ়োৱা এনেদৰে সাহায্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে খাদ্য সামগ্ৰীকে আদি কৰি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে সকলো লোকে যেন কিছু হলে সকাহ পোৱা দেখিবলৈ পোৱা গৈছে আৰু বানতে এনেদৰে বানপীড়িত লোকৰ মাজতে এনেদৰে নামি পৰিছে বদৰুদ্দিন আজমল এনেদৰে টুপুলাই সাহায্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে বহু সামগ্ৰী প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে বানপীড়িত লোকসকলৰ লগত বা বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰা দেখিবলৈ পোৱা গৈছে কেনে এটা অৱস্থাৰ পৰা তেওঁলোকে কেনে এক অৱস্থাত থাকিবলগীয়া হৈছে শিবিৰসমূহত আশ্ৰয় শিবিৰসমূহত থাকিবলগীয়া হৈছে আৰু বন্যাৰ সময়তে বিপদাপন্ন লোকসকলৰ কাষত থিয় হৈ এনেদৰে সাহায্য আগবঢ়াইছে বদৰুদ্দিন আজমলে আৰু বদৰুদ্দিন আজমলে নিজে স্থান পৰিদৰ্শন কৰি বানপীড়িতসকলৰ মাজত 2 কোটি টকাৰ খাদ্য ৰেচন আৰু প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা কাৰ্য এতিয়া দুৰ্দশাগ্ৰস্ত লোকসকলক এই কঠিন সময়ত ডাঙৰ সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে বন্যা দুৰ্গত সকলৰ আশ্ৰয় চিকিৎসা আৰু পুনৰ সংস্থাপনৰ বাবেও এনে ধৰণৰ ব্যক্তিগত তথা যিসমূহ এয়া পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে গতিকে এয়া সঁচাকৈ বদৰুদ্দিন আজমলৰ বাবে এতিয়া সকলোৱে যেন এতিয়া সকাহ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে এনেদৰে সাহায্য প্ৰদান কৰিছে বানত নামি বানপীড়িতক সাহায্য প্ৰদান কৰিছে বদৰুদ্দিন আজমলে দুৰ্যোগৰ সময়ত দুৰ্গতক সহায় আগবঢ়াইছে আজমলে আৰু এনেদৰে এতিয়া যেন একাংশ বানপীড়িত লোকে সকাহ প্ৰদান কৰা সকাহ পোৱা পৰিলক্ষিত হৈছে কালিৰ ভাগতে সদনৰ মজিয়াতে উল্লেখ কৰা হৈছিল যে যিসমূহ প্ৰান্তত
এনেদৰেই বানপানী হৈছে বা বানৰ কবলত পৰি এনেদৰে অসহায় অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে কালিৰ ভাগতে 1 কোটি টকাৰ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছিল, কালিৰ ভাগতে 1 কোটি টকাৰ প্ৰদানৰ কথা উল্লেখ কৰা হৈছিল আৰু তাৰ পাছতে এনেদৰে শিৱসাগৰত উপস্থিত হৈ সাহায্য প্ৰদান কৰিছে বদৰুদ্দিন আজমলে। বানত নামি বানপীড়িতক সাহায্য বিতৰণ কৰিলে বদৰুদ্দিন আজমলে আৰু বানত নামি এনেদৰে বানপীড়িতক সাহায্য প্ৰদান কৰাৰ পাছতে সকলোৱে যেন সকাহ পোৱা দেখিবলৈ পোৱা গৈছে। সকলো যেন এনেদৰে যে আঘাত বা অপেক্ষাৰত অৱস্থাত আছে, গতিকে সকলোৱে যেন কিছু হলে সকাহ লাভ কৰা দেখিবলৈ পোৱা গৈছে। এনেদৰে নিজৰ আপোন ঘৰ দুৱাৰ হেৰুৱাই কান্দোনত ভাগি পৰিছে একাংশ এনে বানপীড়িত লোক আৰু বন্যাৰ্তৰ কাষত এনেদৰে উপস্থিত হৈ সহায়ৰ হাত হৈ সাহস হৈ থিয় দিলে বদৰুদ্দিন আজমলে। 2 কোটি টকাৰ সাহায্যৰে বিতৰণ কৰিলে সামগ্ৰী তথা খাদ্য সামগ্ৰী এনেদৰে বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে। বদৰুদ্দিন আজমলে কি কৈছে, মন্তব্য আছে, মন্তব্য শুনাই লোৱা সব কথা কৈ গৈছে। আমি এই যে প্ৰাণক্ৰান্ত মানুহ শিৱসাগৰ হওক, যোৰহাট হওক, নাজিৰা হওক, সব জাগাত মই যাম। লাগিলে মই কৈ আহিছো, কালি এছেম্বলিত কৈছো 2 দিন 3 দিন লাগিলে মই থাকিছো আর পর্যাপ্ত যিমান পাৰো আমার ক্ষমতা আছে আমি এইটো বিতৰণ কৰিম। মই চিফ মিনিষ্টাৰক স্পেচিয়েলি ৰিকুৱেষ্ট কৰি আছো যে আপুনি কালি আহিছে, আমি ভাল পাইছো, বুলিলে মানুহ বহুত মৃত্যু হৈছে আৰু বহুত মৃত্যু দেহ ওলাব। এইটো আজিলৈকে খবৰে পোৱা নাই, কালিলৈকে 35-36 ঘূৰাইছে। আপুনি এই ৰিলিফটো বেছি থাকি বেছি আপুনি বাঢ়াওক এইটো। আৰু মানুহৰ যে মৃত্যু ক্ষতি আছে, জানোৱাৰৰ ক্ষতি আছে, মাটিৰ ধানৰ খেতিৰ ক্ষতি আছে, এইসব আপুনি এষ্টিমেট বাঢ়াওক। আৰু মন্ত্ৰীসকলে নিজৰ নিজৰ পুঞ্জিৰ পৰাও কিছু আল্লাহ দিয়ক। এই মানুহৰ সেৱা, ই আল্লাহৰ সেৱা, ওপৰ আল্লাহৰ সেৱা, ভগৱানৰ সেৱা, ঈশ্বৰৰ সেৱা। এইটো যদি পাৰে আপোনালোকে কৰক। আল্লাহ আপোনালোকক বহুত পইচা দিছে, আপোনালোকে নিজৰ পইচা আহি এইটো কামাতক। আৰু হিন্দু মুছলিম নাচাই মই বাৰকায়দা এলান কৰি আহিছো যে মই এআইত পাইছো 99% নন মুছলিম। আমি 99% নন মুছলিমৰ কাৰণে আহিছো। বাকি লাগে 2 দিন 1 দিন থাকি আৰু 10% আমি আমাৰ মুছলিম বা অন্য কোনো ধৰ্ম যিসকল আছে জাতি ধৰ্ম বৰ্ণৰ ওপৰত উঠি আমি এই ৰিলিফটো আমি পাতি যাওঁ। এইটো আমাৰ উদ্দেশ্য। আজি অখিল গগৈ দিছো 2 দিনৰ কাৰণে বন্ধ কৰি, সদন বন্ধ কৰি স্থগিত কৰি যিমান MLA আছে নিজৰ নিজৰ এৰিয়াত ৰিলিফ লৈ যাব লাগে। সেইটো মই কৈছো, মন্ত্ৰীসকলে যাব লাগে। আৰু 2 দিন স্পীকাৰ সাহেব বন্ধ কৰি অনলি ৰিলিফৰ ওপৰত। গুৱাহাটীত আজি ফ্লাড আহিলে কি হয়, কোনো অৱস্থা ভয়াৰ হৈ যায়। আমাৰ গোটেই অসমত এইটো হৈ আছে। এইটোৰ কাৰণে স্থায়ী কোনো সমাধান চৰকাৰে ল'ব লাগিব। দিল্লী চৰকাৰ, অসম চৰকাৰ চবে মিলি এইটো পাৰ্মানেণ্ট সলিউশ্যন ওলাব লাগে। এইটোৰ কাৰণে মই কালি সদনত মই ৰিকুৱেষ্ট কৰি মই ওলাই আহিছো। মুখ্যমন্ত্ৰী আপোনালোকে জানে, আমিও জানো, টাইম লাগিব, ইট উইল টেক টাইম। বাট এইটো মতলব নহয় চৰকাৰৰ NDRF কথা আছে, চৰকাৰৰ বহুত ব্যৱস্থা আছে। চৰকাৰে ওপৰৰ পৰা হেলিকপ্টাৰৰ পৰা খাদ্য পঠাব পাৰে, পেলাব পাৰে, মানুহে পাব, কিছু না কিছু সাহায্যটো হ'ব। এইটো আমি দেখিবলৈ যিমান পাব লাগিছিল পোৱা নাই, এইটোত কমি আছে। কোনো না কোনো আমি এতিয়া কোনো ক্ৰিটিচাইজ কৰাৰ কাৰণে নাই। আমাৰ সাহায্য লাগে, চৰকাৰৰ লাগে, দিল্লী চৰকাৰৰ সাহায্য লাগে। মই আজি ইয়াৰ পৰা গৈ প্ৰাইম মিনিষ্টাৰক চিঠি লিখিম। প্ৰাইম মিনিষ্টাৰৰ পইচা দিব লাগে, আমাৰ অসমৰ কাৰণে কেইবাহাজাৰ কোটি টকা দিব লাগে, এসব মই লিখিম। আজি এতিয়াই গৈ মই এসব কাম সব কথা কৈ গৈছে। আমি এই যে প্ৰাণক্ৰান্ত মানুহ শিৱসাগৰ হওক, যোৰহাট হওক, নাজিৰা হওক, সব জাগাত মই যাম। লাগিলে মই কৈ আহিছো, কালি এছেম্বলিত কৈছো 2 দিন 3 দিন লাগিলে মই থাকিছো। আর পর্যাপ্ত যিমান পাৰো আমার ক্ষমতা আছে আমি এইটো বিতৰণ কৰিম। মই চিফ মিনিষ্টাৰক স্পেচিয়েলি ৰিকুৱেষ্ট কৰি আছো যে আপুনি কালি আহিছে, আমি ভাল পাইছো, বুলিলে মানুহ বহুত মৃত্যু হৈছে আৰু বহুত মৃত্যু দেহ ওলাব। এইটো আজিলৈকে খবৰে পোৱা নাই, কালিলৈকে 35-36 ঘূৰাইছে। আপুনি এই ৰিলিফটো বেছি থাকি বেছি আপুনি বাঢ়াওক এইটো। আৰু মানুহৰ যে মৃত্যু ক্ষতি আছে, জানোৱাৰৰ ক্ষতি আছে, মাটিৰ ধানৰ খেতিৰ ক্ষতি আছে, এইসব আপুনি এষ্টিমেট বাঢ়াওক। আৰু মন্ত্ৰীসকলে নিজৰ নিজৰ পুঞ্জিৰ পৰাও কিছু আল্লাহ দিয়ক। এই মানুহৰ সেৱা, ই আল্লাহৰ সেৱা,
ওপৰৱালাৰ সেৱা, ভগৱানৰ সেৱা, ঈশ্বৰৰ সেৱা। এইটো যদি পাৰে আপোনালোকে কৰক। আল্লাহ আপোনালোকক বহুত পইচা দিছে, আপোনালোকে নিজে পইচা হওক, আহি এইটো কামাতক। আৰু হিন্দু মুছলিম নাচাই মই বাৰকাইদা এলান কৰি আহিছো যে মই এআইত পাইছো 99% নন মুছলিম। আমি 99% নন মুছলিমৰ কাৰণে আহিছো। বাকী লাগে 2 দিন 1 দিন থাকি আৰু 10% আমি আমাৰ মুছলিম বা অন্য কোনো ধৰ্ম যিসকল আছে জাতি ধৰ্ম বৰ্ণৰ ওপৰত উঠি আমি এই ৰীতিটো আমি পাতি যাম। বাছ এইটো আমাৰ উদ্দেশ্য। আজি অখিল গগৈ দিছো 2 দিনৰ কাৰণে বন্ধ কৰি, সদন বন্ধ কৰি স্থগিত কৰি যিমান MLA আছে নিজৰ নিজৰ এৰিয়াত ৰিলিফ লৈ যাব লাগে। সেইটো মই কৈছো, মন্ত্ৰীসকলে যাব লাগে। আৰু 2 দিন স্পীকাৰ সাহেব বন্ধ কৰি অনলি ৰিলিফৰ ওপৰত। গুৱাহাটীত আজি ফ্লাড আহিলে কি হয়, মানে অৱস্থা ভয়াৰ হৈ যায়। আমাৰ গোটেই অসমত এইটো হৈ আছে। এইটোৰ কাৰণে স্থায়ী কোনো সমাধান চৰকাৰে ল'ব লাগিব। দিল্লী চৰকাৰ, অসম চৰকাৰ চবে মিলি এইটো পাৰ্মানেণ্ট সলিউশ্যন ওলাব লাগে। এইটোৰ কাৰণে মই কালি সদনত মই ৰিকুৱেষ্ট কৰি মই ওলাই আহিছো। মুখ্যমন্ত্ৰী আপোনালোকে জানে, আমিও জানো, টাইম লাগিব, ইট উইল টেক টাইম। বাট এইটো মতলব নহয় চৰকাৰৰ NDRF কথা আছে, চৰকাৰৰ বহুত ব্যৱস্থা আছে। চৰকাৰে ওপৰৰ পৰা হেলিকপ্টাৰৰ পৰা খাদ্য পঠাব পাৰে, পেলাব পাৰে, মানুহে পাব, কিছু না কিছু সাহায্যটো হ'ব। সেইটো আমি দেখিবলৈ যিমান পাব লাগিছিল পোৱা নাই, এইটোত কমি আছে। কোনো না কোনো জাগাত আমি এতিয়া কোনো ক্ৰিটিচাইজ কৰাৰ কাৰণে নাই। আমাৰ সাহায্য লাগে, চৰকাৰৰ লাগে, দিল্লী চৰকাৰৰ সাহায্য লাগে। মই আজি ইয়াৰ পৰা গৈ প্ৰাইম মিনিষ্টাৰক চিঠি লিখিম। প্ৰাইম মিনিষ্টাৰৰ পইচা দিব লাগে, আমাৰ অসমৰ কাৰণে কেইবা হাজাৰ কোটি টকা দিব লাগে, এসব মই লিখিম। আজি এতিয়াই